ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চা অসম প্ৰদেশৰ যোৱা 22 জুন 2014 অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত বিগত সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা সংখ্যালঘু লোকসকলক দললৈ আদৰণি জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সেয়েহে অসমৰ বিভিন্ন জিলাত দলত নতুনকৈ যোগদান কৰা সদস্যৰ লগতে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ সংখ্যালঘুৰ কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল যোগে সংখ্যালঘু মৰ্চা অসম প্ৰদেশৰ সভাপতি মামিনুল আউৱালে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাই 6খনকৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। বিশেষকৈ প্ৰস্তাৱত উল্লেখ মতে প্ৰতি জিলাতে হ'ব সংখ্যালঘু মৰ্চাৰ কৰ্মশালা। প্ৰকৃত সংখ্যালঘুৰ স্বাৰ্থত ৱাকাফ বোৰ্ড সংখ্যালঘু উন্নয়ন বোৰ্ডত খিলঞ্জীয়াক দায়িত্ব দিয়াৰ দাবী, লগতে এই সংখ্যালঘু বিভাগৰ দুৰ্নীতিৰ বাবে তদন্ত হ'ব লাগে আৰু প্ৰকৃত সংখ্যালঘুলৈ সংখ্যালঘুৰ সুবিধা দিয়াকে ধৰি তেওঁ জনায় যে সংখ্যালঘুক ধৰ্মীয় পৰিচয় নহয় গোষ্ঠীয় পৰিচয় প্ৰদান কৰক বুলি জনায়। আৰু তেওঁ জনায় যে কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘুসকলৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱ আৰু আঁচনিৰ ব্যৱস্থাসমূহ ৰাইজলৈ লৈ যোৱাৰ বাবে প্ৰচাৰ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাই প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জনাই তেওঁ কয়, নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পাছত আনুষ্ঠানিকভাৱে যোগদান কৰিছে সেইসকল সংখ্যালঘু লোকৰ কাৰণে আমি অসমৰ আমাৰ প্ৰতিখন সাংগঠনিক জিলাতে একোখনকৈ আমি কৰ্মশালা অনুষ্ঠিত কৰিম। অসমৰ খিলঞ্জীয়া লোকৰ দ্বাৰা গঠিত ৱাকাফ বোৰ্ডৰ যি সম্পত্তিত যি কেলেংকাৰী হৈ আছে, লুণ্ঠন হৈ আছে, সেই বিষয়ে নিশ্চয় আপোনালোক অৱগত আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়টো আজি এবছৰৰ আগৰ পৰাই দাঙি ধৰি আহিছে। আমাৰ দাবীৰ ভিত্তিত অসম চৰকাৰে সদন কমিটি গঠন কৰিছে আৰু ৱাকাফ বোৰ্ডৰ সভাপতিয়েও পদৰ পৰা পদত্যাগ কৰিছে আৰু অহা 28 তাৰিখে এই ৱাকাফ বোৰ্ডৰ এখন সভা আছে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আশা কৰিছোঁ যে এই 28 তাৰিখৰ ৱাকাফ বোৰ্ডৰ যিখন সভা, সেই সভাত যাতে অসমৰ খিলঞ্জীয়া, গৰীয়া, মৰীয়া, দেশী, জলহা, মাইমেল কছাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হয় আৰু ৱাকাফ বোৰ্ড সম্পৰ্কত খিলঞ্জীয়াৰ স্বাৰ্থ পূৰণ কৰিব পৰাকৈ তাত যাতে সিদ্ধান্ত গ্ৰহণ হয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ যোগেদি যিবিলাক সংখ্যালঘু উন্নয়নৰ কাৰণে আঁচনি ৰূপায়ণ হৈ আছে, এইবিলাকত যিবিলাক দুৰ্নীতি আছে, এই দুৰ্নীতিবিলাকৰ তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।